আগবাঢ়িছে অমিত 11ৰ খেলুৱৈ কেনেকুৱা অনুভৱ কেনেকুৱা আজি 3 দিন কাৰ্যসূচী চলি আছে খেল কেনেকুৱা লাগিছে প্ৰথমে মই কমিটি সকলো সদস্যক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো কাৰণ এনেকে খেলবোৰ পাতি থাকিব লাগে যাতে প্ৰতিজন ল'ৰাৰে খেলটো বিকাশ হয় আৰু পৰিচালনাৰ ক্ষেত্ৰত কি ক'বা আমাৰ ভাল হৈছে কমিটিৰ সকলোবোৰ ডিসিশন নিজৰ নিকাভাৱে কৰিছে আগলৈ পাতি যাওক আৰু ভাল হ'ব ধন্যবাদ নমস্কাৰ ওয়েলকাম টু নিশ্চয়তা ইউটিউব চেনেল ইয়া দেখিছে আমাৰ কাম চলি আছে আৰু কিছু মুহূৰ্তৰ পাছতে আমাৰ খেল আৰম্ভ হ'ব আৰু খেল আৰম্ভ হোৱাৰ আগতে আমি ফিল্ডৰ চৌপাশটো এবাৰ পৰিষ্কাৰ কৰিব চেষ্টা কৰিছো আৰু গাইছ আপোনালোকে দেখিছে আমাৰ সদস্যসকলে পুৰা ব্যস্ত হৈছে ইয়াৰ ৰোহন আছে কৰ্ণ আছে বাউণ্ডাৰী দি আছে তেওঁলোকে সো ফাইনেলি গাইছ 2026 বৰ্ষৰ পৌচা ক্ৰিকেট ক্লাবে অনুষ্ঠিত কৰা ক্ৰিকেট টুৰ্নামেণ্ট খেলখন আৰম্ভ হ'ব গৈ আছে মই এটা ব্লগ ৰূপে আপোনালোকক আগবঢ়াইছো আৰু এয়া আমাৰ খুন্দাই যিমানবোৰ প্লাষ্টিকৰ পেকেট আছে সকলোবোৰ একত্ৰিত কৰি অগ্নি সংযোগ কৰিছে আচলতে আজি ভোগালী বিহুৰ দিনটোত আমি এটা স্বচ্ছতাৰ দিশত এখোজ আগবাঢ়িছো অহা কাইলৈৰ পৰা খেল আৰম্ভ হ'ব আৰু সো গাইছ ফাইনেলি আমি সকলো সাজু হৈছো খেলৰ কাৰণে আৰু কিছু মুহূৰ্তৰ পাছত আমাৰ চতিয়া সমষ্টিৰ বিধায়ক আহি আমাৰ মাজত উপস্থিত হ'বহি তেখেতে আহি আমাৰ প্ৰথম খেলৰ উদ্বোধনী কৰিব এয়া দেখিছে গাইছ বিধায়ক মহোদয় আহি আমাৰ মাজত উপস্থিত হৈছেহি সো গাইছ এয়া বিধায়ক মহোদয় আমাৰ মাজত আহি উপস্থিত হৈছেহি তেখেতে পোনপ্ৰথমে খেলখন কৰিবলৈ গৈ আছে আমি অনুষ্ঠিত কৰিবৰ কাৰণে বিধায়ক মহোদয়ক অনুৰোধ জনাইছো ইমান ব্যস্ততাৰ মাজতো আহি আমাক এইকণ সময় দিয়াৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা অশেষ তেখেতলৈ ধন্যবাদ জনাইছো লগতে আমাৰ নিশ্চয়তা ইউটিউব চেনেলৰ তৰফৰ পৰাও তেখেতক ধন্যবাদ জনাইছো আমাৰ বিধায়ক দিনতো এনেদৰে আহি আমাক উৎসাহিত কৰে নিজ স্থানত বহাবলৈ অনুৰোধ জনাইছো ইয়াত সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰা হৈছে এই সম্বৰ্ধনা অনুষ্ঠানত আমি পোনপ্ৰথমে আমাৰ নৰদুৱাৰ সমষ্টিৰ বিধায়ক গৰুসুতি প্ৰকল্পৰ অধ্যক্ষ আৰু চতিয়া ৰত্ন সন্মানীয় আমাৰ সকলোৰে আদৰৰ মৰমৰ আমাৰ বিধায়ক মহোদয়ক সম্বৰ্ধনা জনাবলৈ আমাৰ এই কমিটিৰ সভাপতি তনুজ ৰঞ্জন দাস তেখেতক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছো ইয়াৰ পিছতে নাগশংকৰ জিলা পৰিষদৰ তথা শোণিতপুৰ জিলা পৰিষদৰ উপ সভাপতি হিতেশ বৰুৱাদেৱক তেখেতক সম্বৰ্ধনা জনাব বিকাশ দাসে ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব ওলাইছো আমাৰ 3 নং গাঁও পঞ্চায়তৰ সভাপতি সন্মানীয় শ্ৰীযুত উদয় শংকৰ শইকীয়াদেৱক তেখেতক সম্বৰ্ধনা জনাব আমাৰ কমিটিৰ সদস্য ৰোহন দাসে ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব ওলাইছো আমাৰ সকলোৰে মৰমৰ চতিয়া পৌৰসভাৰ সভানেত্ৰী মহোদয় সম্বৰ্ধনা জনাব বিষ্ণু আছে ইয়াৰ পিছত আমি খবৰ ওলাইছো নাগশংকৰ মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জীৱন বৰাদেৱক তেখেতক সম্বৰ্ধনা জনাব মনজিত দাসে ইয়াৰ পিছত আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িব ওলাইছো নাগশংকৰ মণ্ডলৰ সম্পাদক প্ৰকাশ গোহাঁই তেখেতক সম্বৰ্ধনা জনাব আছে ইয়াৰ পিছত আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছো আমাৰ চতিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভাৰতী দাস
দাসক তেখেতক সম্বৰ্ধনা জনাব আগবাঢ়িছো গাঁও ৱাৰ্ড সদস্য সন্মানীয় শ্ৰী পৰাগ দাস মহোদয় তেখেতক সম্বৰ্ধনা জনাব বিষ্ণু দাসে ইয়াৰ পিছত আমি ক্ৰিকেট ক্লাবৰ বিষয়ববীয়া প্ৰমুখ সদস্য ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু ইয়াত খেলত অংশগ্ৰহণ কৰা দলপতি আৰু খেলুৱৈসকলকে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভোগালী বিহুৰ লগত সংগতি ৰাখি এই প্ৰতিযোগিতাখন পতাৰ কাৰণে মই ক্ৰিকেট ক্লাবলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱাবাৰো পাতিছিল আহিছোঁ এইবাৰো এই প্ৰচেষ্টা লোৱাত মই পৌছা গাঁৱত যে এটা ভাল পৰিৱেশ খেলাৰ ক্ষেত্ৰত ৰাখিবলৈ সক্ষম হৈছে তাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ অকল যে ক্ৰিকেটতে নহয় এতিয়া টাইকাণ্ডো জুডো এইবিলাকতো এটা ভাল পৰিৱেশ হৈছে এই পৰিৱেশ হৈছে পৌছা গাঁৱৰ যুৱ সংঘৰ কাৰণে যুৱকসকলৰ কাৰণে আৰু আই মাতৃসকলেও অলপ মাজে মাজে আমাৰ এই যে বীৰংগনাৰ ৰূপ লোৱাৰ কাৰণে পৌছা গাঁওখন বহুত আগতকৈ ভাল হৈ গৈছে গতিকে সেইকাৰণে মই ভাৰতীয়হঁতকো কৈছোঁ যে আমাৰ মহিলাসকলকো সংগঠিত কৰি আৰু আমাৰ কৰ্ম সংস্কৃতিৰ এই যাত্ৰাটো উদয়ৰ নেতৃত্ব ল'ব যে আমাৰ পৌছা গাঁৱৰ ল'ৰাখিনি যাতে আমি কৰ্মৰ জৰিয়তে প্ৰতিষ্ঠিত হ'ব পাৰোঁ কাৰণ সাহস আছে শক্তি আছে পৌছা গাঁৱত এতিয়া পৌছা গাঁৱৰ সাহসতে জানো মই বাহিৰত ডুবাই নাথাকোঁ মানে খবৰ দিলে ট্ৰাকে ল'ৰা গুচি যাব ইয়াৰ পৰা সেইটো হয়নে নহয় গতিকে সেইকাৰণে পৌছা গাঁও হৈছে আমাৰ নিজৰ গাঁও সকলোৰে সাহস গতিকে পৌছা গাঁওখন ভাল হ'লে আমাৰ সকলোৰে কাৰণে ভাল এতিয়া ষ্টেডিয়ামৰ কাম আৰম্ভ হ'ব পইচাটোৰ কথা পাতিছে আৰম্ভ হ'ব ষ্টেডিয়ামৰ কাম যে পৌছা গাঁৱত এখন ষ্টেডিয়ামো হ'ব গতিকে সেইখিনিও কাম আগবাঢ়ি যাওক মুঠত খেলা ধূলাৰ ভাল পৰিৱেশৰ মাজেৰে আমাৰ যাতে ল'ৰাসকল প্ৰতিষ্ঠিত হ'ব পাৰে তাৰ কাৰণে সকলোৱে সহযোগিতা কৰিবলৈ আহ্বান জনাই তিনিদিনীয়া কাৰ্যসূচী হ'ব লগা খেলখন সুন্দৰ হওক ৰাইজক আনন্দ দিয়ক এই কামনা কৰি পুনৰ ভোগালী বিহুৰ শুভেচ্ছাৰে মোৰ একাষাৰ সামৰিলোঁ ধন্যবাদ নাম ৰৈ বৈ গৈছিলে এই বয়সতো 100ৰ ওচৰ হ'বৰ হ'ল কিন্তু তেখেত এতিয়াও যেনেধৰণে শক্তিশালী হৈ আছে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত দীৰ্ঘায়ু হওক আৰু সুস্বাস্থ্যৰ গৰাকী হওক এয়া আমাৰ মাজত আছে কামাণ্ডাৰ কেনেকুৱা অনুভৱ এয়া তেওঁ আমাৰ উঠি অহা প্ৰজন্মক শিকাই আছে কেনেকৈ ফিল্ড পৰিষ্কাৰ কৰিব লাগে কেনেকৈ খেলিব লাগে আৰু আমাৰ এই খেলখন পৰিচালনা কৰিবলৈ যি ট্ৰফি প্ৰদান কৰিছিলে হৃদয়ানন্দ দাস আৰু নয়নজ্যোতি দাসক তেখেতলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কবৰ্ডত আমাৰ সদস্য কানাই ভাৰতী বাইদেউ আছে পৰাগ বাইদেউ আছে বনিতা বাইদেউ আছে আমাৰ দ্বিতীয় দিনাও আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ চতিয়া বিধায়ক মহোদয়ৰ সুযোগ্য সন্তান নীৰজ নিচিম হাজৰিকাদেৱ আহি আমাৰ মাজত উপস্থিত হৈছে তেখেতকো আমি গাঁওবাসীৰ তৰফৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰ্যসূচী বা সম্বৰ্ধনা অনুষ্ঠানৰ কাৰ্যসূচী বা আগমুহূৰ্তত আমি শ্ৰদ্ধাৰ শিল্পীগৰাকীক অকণমান স্মৰণ কৰিব বিচাৰিছোঁ আৰু তেখেতক পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে আগবঢ়াই নিবৰ কাৰণে সকলো সতীৰ্থক অনুৰোধ জনাইছোঁ বহুচোৱা মিনি ষ্টেডিয়ামৰ প্ৰাংগণত আয়োজন কৰা তিনিদিনীয়াকৈ যি ক্ৰিকেট টুৰ্ণামেণ্ট ইয়াত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ চতিয়া আঞ্চলিক সভানেত্ৰী ভাৰতী দাস ডাঙৰীয়ানী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৱাৰ্ড মেম্বাৰ এমি দাস ডাঙৰীয়ানী পৰাগ দাস ডাঙৰীয়া সমন্বিতে আজি
ইয়াত উপস্থিত থকা পহুচোৱা যুৱক সংঘৰ মোৰ সন্মানীয় সতীৰ্থসকল আৰু শ্ৰদ্ধাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ, আজি ইমান এটা সুন্দৰ পৰিৱেশত আপোনালোকৰ মাজত নতুন বছৰৰ সময়ত আৰু ভোগালীৰ সময়ত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু ইতিমধ্যে যিহেতু যোৱাকালি আমাৰ সকলোৰে অভিভাৱক নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱে আপোনালোকৰ এই খেলভাগ শুভ আৰম্ভণি কৰিছে। গতিকে মই এই অঞ্চলৰ এজন যুৱক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ অঞ্চলত যি এক ক্ৰীড়াৰ পৰিৱেশ গঢ় লৈ উঠিছে আৰু বছৰি বছৰি আমি নতুনত্ব দেখিবলৈ সক্ষম হৈছোঁ। ই লাগে আমাৰ চতিয়াৰ ভূমিধৰ বৰদলৈ ষ্টেডিয়ামেই হওক বা বিভিন্ন প্ৰান্তত নদুৱাৰ সমষ্টিত আমি নতুন প্ৰতিভা আমাৰ উঠি অহা যুৱক যুৱতীৰ মাজত দেখিবলৈ সক্ষম হৈছোঁ। আৰু মই দৃঢ় বিশ্বাসী যে অনাগত দিনত আমাৰ পহুচোৱা যুৱক সংঘই যিয়ে মহান প্ৰচেষ্টা হাতত লৈছে, ইয়াৰ দ্বাৰা আমাৰ অঞ্চলৰ পৰা আমি নিশ্চয় উৎকৃষ্ট মানৰ খেলুৱৈ উলিয়াবলৈ সক্ষম হ'ম। এইটো সময় হৈছে আমাৰ অসমৰ বাবে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱৰ সময়, কিয়নো ভাৰতৰ যি ক্ৰিকেটৰ বৰ্ড আছে BCCI সচিবৰ পদত এগৰাকী অসমীয়া অধিষ্ঠিত হৈ আছে, দেৱজিৎ শইকীয়া। তেখেত এগৰাকী অসমীয়া। গতিকে মই ভাবোঁ যে ই হৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে আৰু অসমবাসীৰ বাবে এক সুৱৰ্ণ সুযোগ যে আমাৰ অঞ্চলৰ খেলুৱৈয়ে বিশ্ব দৰবাৰত বা ৰাষ্ট্ৰীয় ক্ষেত্ৰত ৰাজ্যিক ক্ষেত্ৰত জিলিকিবলৈ এক সুন্দৰ সুযোগ পাইছে। গতিকে আমি যদি এনেধৰণৰ খেল আমাৰ গ্ৰাম্যাঞ্চলৰ পৰা এক সুন্দৰ পৰিৱেশত আগবঢ়াই নিব পাৰোঁ, নিশ্চয় আমি ভৱিষ্যতৰ দিনত ভাল খেলুৱৈ আমাৰ অঞ্চলৰ পৰা উলিয়াব পাৰিম। গতিকে মই পুনৰবাৰ, যিহেতু খেল ইতিমধ্যে চলি আছে, মই বেছি দীঘলীয়া নকৰোঁ, সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি, আয়োজক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰি আৰু দুয়োটি দললৈকে যোনেই আজি খেল খেলি আছে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উৎকৃষ্টজনেই জয় হৈ আহক তাৰে কামনা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাই মোৰ সময় শেষে সামৰণি মাৰিছোঁ। আপুনি মানে আছে মানে প্লেয়াৰ এ আমাৰ গাঁও প্ৰধান কিপাৰ ভাল ইয়কাৰ মাৰি আছে দেই ভাস্কৰ দাই। কিবা অলপ জৰা ফুকা কৰি নতুন জেনেৰেশ্যনৰ ই ভাল ভাস্কৰ দাক ফালি দিলে। ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। তেওঁলোকে আজি যি ক্ৰিকেট মেচখন অনুষ্ঠিত কৰিছে, গাঁৱৰ এই সৰু সৰু ল'ৰা ছোৱালীসকলে এনেই লাগি থকাতকৈ এতিয়া খেল এখনৰ যোগেদি তেওঁলোকক ব্যস্ত ৰখা হৈছে। আৰু এনেকৈ যদি তেওঁলোকে খেলৰ মাধ্যমেৰে ভৱিষ্যতে আগবাঢ়ি যায়, তেতিয়া হয়তো লাহে লাহে ওপৰলৈ যাব পাৰিব। গতিকে এনেকুৱা খেল ধেমালি নৃত্য অনুষ্ঠিত কৰি থাকিলে গাঁওবিলাকৰ সামাজিকভাৱেও একতা আহে আৰু সমাজৰ কিছুমান বান্ধোনৰ মাজত থাকিলে বিশৃংখলাবিলাক কমি যায়। গতিকে আমি
এই পৌষা গাঁৱৰ ক্ৰিকেট ক্লাবৰ সকলো সদস্য সদস্যকে ধন্যবাদ জনাইছোঁ। গতিকে মই বেছি নকওঁ, গতিকে মই এইখিনিকে কৈ আজি ক্ৰিকেট মেচখনৰ অন্তিম দিনৰ প্ৰথম খেলখন আজি অনুষ্ঠিত হ'ল বুলি মই ইমানতে ঘোষণা কৰিলোঁ। এয়া দেখিছে আজি শেষৰ দিনৰ প্ৰথমখন মেচ আৰম্ভ হ'ব গৈ আছে। এয়া দুই দলক আমি শুভেচ্ছা জ্ঞাপন কৰি অমিত 11ৰ খেলুৱৈ কেনেকুৱা অনুভৱ কেনেকুৱা? আজি 3 দিন কাৰ্যসূচী চলি আছে, খেল কেনেকুৱা লাগিছে? প্ৰথমে মই কমিটিৰ সকলো সদস্যক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, কাৰণ এনেকৈ খেলবোৰ পাতি থাকিব লাগে যাতে প্ৰতিজন ল'ৰাৰে খেলটো বিকাশ হয়। আৰু পৰিচালনাৰ ক্ষেত্ৰত কি ক'বা? আমাৰ ভাল হৈছে, কমিটিৰ সকলোবোৰ ডিচিশ্যন নিজৰ নিকাভাৱে কৰিছে, আগলৈ পাতি যাওক আৰু ভাল হ'ব। ধন্যবাদ। স্কুলৰ শিক্ষক অনুসাৰ বল দিছে বেটছমেন সংগীত দা দিয়ক। পুনৰ বেল পৰিছে, আউট হৈছে ভাইটিটা। প্ৰথম বলতে আউট হৈছে আমাৰ এম্পায়াৰ, কি ক'বা? ছাৰে কেনেকুৱা দিছে বল? ভাল বল দিছে। प्रथम बॉलर सानी गेंदबाजी की तरफ आगे बढ़ता हुआ स्ट्राइक, फिर से गेंदबाजी की तरफ आगे बढ़ता हुआ सानी, फिर से वाइड बॉल का इशारा, अतिरिक्त 2 रन। इसी के साथ स्कोर हो गया है 43 रन। कम नहीं है और ये फिर से स्कोर हो गया है। ক্ৰিকেট প্ৰেমী ৰাইজ, আই মাতৃসকল, লগতে আমাৰ দূৰ দূৰণিৰ পৰা অহা এই খেলত অংশগ্ৰহণ কৰা আমাৰ সন্মানীয় দলসমূহ, আজি মই এই সভাখন চলাবৰ কাৰণে মই সভাৰ আসন গ্ৰহণ কৰিব ওলাইছোঁ। ইয়াৰ নীতি নিয়ম শৃংখলাবদ্ধ হিচাপে সভাখন যাতে চলি যায় তাৰ প্ৰতি লক্ষ্য ৰাখি মই আজি সভা আসন গ্ৰহণ কৰিছোঁ। তেখেতক আমি কাৰ্যালয় সন্মুখত বিচাৰিছোঁ। এয়া তেখেতক আমি কমেণ্ট্ৰি কৰোঁতে যথেষ্ট ধেমালি কৰিছোঁ, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। ওচৰত আইটি বুলি আমি যথেষ্ট ধেমালি কৰিলোঁ তেখেতৰ লগত। তেখেতৰ মুখৰ পৰা আমি দুআষাৰ শুনিব বিচাৰিছোঁ। আৰু আমাৰ খেল পৰিচালনাৰ ক্ষেত্ৰত কেনেকুৱা হৈছে কিন্তু আমাৰ ৰাইজক জনালে আমি এবাৰ সুখী হ'ম। খেলি ভালে লাগিল বাৰু, খেল এনেকৈ আগলৈকে পাতি থাকক তাই কামনা কৰিলোঁ। আৰু খেলখন কেনেকুৱা হৈছে এইটো আমাক ভাল লাগিল। আৰু আমাৰ ৰাইজক কি ক'বা? আমাৰ গাঁৱৰ ৰাইজক কি ক'বা তুমি? হয়, এনেকৈ ছাপোৰ্ট কৰি থাকিলে ভাল আৰু খেল হৈ থাকিব লাগে। মাঘৰ বিহু দেৰিকৈ হ'লেও সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। খেলা ধূলাই মানুহৰ মানসিক উৎকৰ্ষ সাধন কৰে, অকল দৈহিক বিকাশলৈ নহয়, শিক্ষাৰ লগত খেলা ধূলা এটা অতি ওতঃপ্ৰোত সম্বন্ধ আছে। স্কুলবিলাকতো স্কলাষ্টিক নন স্কলাষ্টিক দুবিধ জ্ঞান দিয়া হয়। খেলা ধূলাৰ জৰিয়তে শাৰীৰিক উৎকৰ্ষ সাধন হয়, মনৰ বিকাশ হয়, মগজুৰ বিকাশ হয়। গতিকে পঢ়া শুনাখিনি আয়ত্ব কৰিবৰ কাৰণে খেলা ধূলা এটা অতি অবিচ্ছেদ্য অংগ। গতিকে আমাৰ এই পিছপৰা অঞ্চলত আমাৰ পৌষা গাঁৱৰ এই উঠি অহা যুৱক যুৱতীকেইজনে যি মানসিকতাৰে খেলখন পাতি ৰাইজৰ মনোগ্ৰাহী কৰি ভৱিষ্যত প্ৰজন্মৰ খেলা ধূলাৰ প্ৰতি আগ্ৰহৰ যিটো পৰিৱেশ সৃষ্টি কৰিছে, এইটো মই নথৈ আনন্দিত আৰু মই তেওঁলোকক শলাগ নলৈ নোৱাৰোঁ। গতিকে সৰু ক্ষেত্ৰত সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি এনেকৈ খেলা ধূলা যাতে হৈ থাকে। এটা নতুনকৈ যদি আমাৰ প্ৰশিক্ষণ 7 দিন বা 15 দিনৰ এটা যদি ক্ৰীড়া প্ৰশিক্ষণ ইয়াত অনুষ্ঠিত হয়, তেতিয়াহ'লে আমাৰ যুৱক যুৱতীসকলে খেলাৰ প্ৰতি আৰু আগ্ৰহ হ'ব। যিবিলাক আঁসোৱা আছে এই আঁসোৱাখিনি দূৰ হ'ব। গতিকে তেওঁলোকক মই এটাই ক'ম যে এবাৰলৈ এটা প্ৰশিক্ষণ কাৰ্যসূচী তেওঁলোকে আকৌ এৰেঞ্জ কৰক, কৰি খেলা ধূলাখিনি যিখিনি নিয়ম নীতি জানিব লগা আছে সেইখিনি ভালকৈ জানি লওক। তাকে কৈ মোৰ এই চহু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। চৰ্দাৰ পৌষা গাঁৱৰ ৰাইজ আৰু পৌষা গাঁৱৰ যুৱক খেল খেলি পেলাই যিভাৱে উৎসাহিত কৰিলে, গতিকে আগলৈও যাতে সকলো ধৰণৰ খেল খেলি পেলাই উঠি অহা প্ৰজন্মক যাতে সকাহ দিয়ে। এই যুৱকখিনিয়ে মানে যিহেতু আগভাগ লৈছে এতিয়া বৰ্তমান চলিত দিনত, গতিকে তেওঁলোকৰ পৰা এইটোৱে আশা কৰোঁ যাতে পৌষা গাঁওখনত সকলো ধৰণৰ খেল খেলি
নিজৰ গাঁওখন অলপ যিহেতু উন্নত মানৰ আমি আগৰ পৰা দেখিছোঁ কিছুমান ক্ষেত্ৰত খেল খেলে আৰু কিছুমান ক্ষেত্ৰত মানুহবিলাক মানে বহি যায়। গতিকে এই যুৱকসকল উৎসাহিত হৈ সকলো ধৰণৰ সৰুৰ পৰা ডাঙৰলৈ সকলোকে উৎসাহিত কৰিব বুলি আশা ৰাখি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। জীয়াই ৰাখিব লাগিব। আমি আদৰ্শৰ গাঁৱৰ যিহেতু সকলো এজন ব্যক্তি, গতিকে যিসকল উদ্যোক্তাই এই খেলখন দিনে ৰাতিয়ে কষ্ট কৰি পাতি আজি এই ফিল্ডত এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে, তেখেতসকলক মই আমাৰ গাঁৱৰ তৰফৰ পৰা, মই সংগঠনৰ সম্পাদক আৰু মই গাঁৱৰ তৰফৰ পৰা গোটেই গাঁৱৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ। যাতে আগলৈও তেনেধৰণৰ খেল ধেমালি হৈ থাকক, আমাৰ গাঁৱলৈ তেনেধৰণৰ এটা সুনাম কঢ়িয়াই আনক। সুন্দৰ পৰিচালনা কৰিছে বুলি মই গম পাইছোঁ। মোৰ খেলৰ প্ৰতি ইমান বিশেষ অভিজ্ঞতা নাই, মই খেলৰ বিষয়ে একো ক'ব নোৱাৰোঁ, যদিও মই গাঁৱৰ এই ক'বলগীয়া কথাকেইটা আপোনালোকৰ মাজত কৈছোঁ। গতিকে আপোনালোকে ইয়াৰ পিছত আমি এই যি বিজয় আৰু বঁটা বিতৰণী সভা, বঁটা বিতৰণী আমি আৰম্ভ কৰিম। আপোনালোকে ধৈৰ্য সহকাৰে অলপমান অপেক্ষা কৰক। প্ৰত্যেক বছৰে ইয়াতে আহোঁৱেই মই খেলিবৰ কাৰণে। এইবাৰ আমাৰ টিমটো চাগে বেছি ভাল খেলিছে, এইটো কাৰণে জিকিবলৈ সক্ষম হৈছে। পৰিচালনাৰ ক্ষেত্ৰত কেনেকুৱা পালা? পৰিচালনা ভাল হৈছে, প্ৰত্যেক বছৰে ইয়াৰ উন্নত মানৰ হৈ গৈ আছে আৰু ইয়াতকৈ যাতে ভাল হয় তাকে আশা কৰিলোঁ। ধন্যবাদ। সুশান্ত দাসে এয়া বঁটা গ্ৰহণ কৰিব। আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ বঁটাটো পাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আৰু আগলৈও এনেকৈ খেল খেলাই যাব। ৰাইজৰ সহায় সহযোগিতা বহুত ভাল লাগিলে। ধন্যবাদ। এয়া শ্ল' মোচনত আহিব লাগিব। এয়া উইনাৰ দলৰ অধিনায়ক, এয়া তেখেতে বঁটা গ্ৰহণ কৰিব। এয়া আমাৰ গাঁৱৰে গাঁও সংগঠনৰ সম্পাদক লগতে প্ৰাইজ মানি প্ৰদান কৰা হৈছে আৰু মাইক্ৰফোনটো আগবঢ়াইছোঁ। সুন্দৰকৈ ভালেই লাগিলে, ফাইনেল জিকিলোঁ আৰু বহুত দিনৰ মূৰত জিকিছোঁ ফাইনেল, সেইটো কাৰণে বেছি ভাল লাগিছে। আৰু তোমাৰ বঁটা দাঙিব, তেখেতে বঁটাটো ডাঙৰ কষ্ট হৈছে, সহযোগীসকলকো বিচাৰিছোঁ আমি। অকল দাঙি দিব পৰা নাই, বঁটাটো যথেষ্ট ডাঙৰ। ফাইনেল উইনাৰ কেনেকুৱা লাগিছে? চ' গাইছ, সদৌ শেষত এয়া আমাৰ স্বচ্ছতাৰ দিশত আমাৰ যুৱকসকল সকলোকে এয়া মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া ৰাজু আছে আমাৰ লগত। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। বাই বাই।